ও তিৰি চিনবা মন নকৰে জেগলা মুখ, হেগলা মুখে আনি দিছি হা মোৰ আজিৰ সুখ। যিখিনি মোৰ লগ বন্ধুক লগ পাওঁ তেওঁলোকে নাটকৰ বিষয়ে যাতে কথা পাতে, বেমাৰৰ কথা নাপাতে। মোৰ পৰিয়ালে কেতিয়াবা প্ৰশ্ন কৰে যে নাটকৰ পৰা তই কি পালি? যে আপুনি এটা জটিল ৰোগত আক্ৰান্ত হৈছে, কৰ্কট ৰোগত আক্ৰান্ত হৈছে। হয়, আমাৰ ইয়াৰে ত্ৰিনয়ন ত্ৰিনয়ন বৰ্মনে তেখেতে মুখ্যমন্ত্ৰীৰ পৰা সেই সেইখিনি চেক আনি মোৰ হাতত দিব বুলি কৈছে। ভাগাজ চাল্লো ইটা পাছা ৰাতি চকুত টোপনি নাই, কেম্বা কেম্বা ভাবগেলখান আহি আছে, ৰাতিও পোৱা নাই। বেমাৰতকে ডাঙৰ চিকিৎসাটো হৈছে মনোবল। নিজৰ এটা সাহস থাকিব লাগিব, আৰু এই সাহসটো ডাঙৰ ঔষধ বুলি কৈছে। প্ৰথম কথা কওঁ, হিমাংশু হৈছে মোৰ প্ৰাণ। সুখ সুখ বুলি দুখক পাৰি যোৱা বেমাৰটোৱে মোকো চুইছি হা। এতিয়া মই মোৰ পৰিবাৰকো কওঁ যে চোৱা, কিমান মানুহ আহিছে মোৰ বেমাৰৰ খবৰ ল'ব, কিমান মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে মোৰ বেমাৰটো ঠিক কৰি দিয়াৰ কাৰণে। যদি নাটক বিষয়টো মই সদায় মানুহৰ লগত লগ লাগি থাকো, তেতিয়াহ'লে বেমাৰটো নিশ্চয় কমিব। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান চিটিজেন বিশেষ। চিটিজেন বিশেষত আজিৰ এই অনুষ্ঠানটিৰ অতিথি অসমৰ নাট্যক্ষেত্ৰৰ অপেচাদাৰী নাট্যক্ষেত্ৰৰ এগৰাকী চিনাকি ব্যক্তি, এখন চিনাকি মুখ, বিশিষ্ট আবৃত্তিকাৰ, অভিনেতা, নাট্যকাৰ, পৰিচালক নলবাৰীৰ নাৰায়ণ বৈশ্য। আমাৰ এই অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো। আৰু নাৰায়ণ বৈশ্যৰ কালি আমি এখন নাটক চালো, পঞ্চায়ত। আমি নাটকখনৰ কথা কিছু আলোকপাত কৰিম কিছু সময় পিছত, কিন্তু আপোনাৰ বৰ্তমানৰ যিখিনি কথা, যে আপুনি এটা জটিল ৰোগত আক্ৰান্ত হৈছে, কৰ্কট ৰোগত আক্ৰান্ত হৈছে, আৰু আপুনি কালিও মঞ্চত এটা কথা কৈছিল যে আপুনি জিকিব লাগিব, আপুনি যুঁজিব লাগিব, আৰু সাহস দিয়াৰ বাবে আপোনাৰ লগত সমগ্ৰ নাট্যকৰ্মীখিনি আছে, সমগ্ৰ নলবৰীয়া ৰাইজ আছে, অসমবাসী ৰাইজ আছে, আপোনাৰ লগত আছে। কালি নাটকখনৰ মঞ্চত যেতিয়া আপুনি কৈছিল যে মই আপোনালোকৰ সাহসত যুঁজিছো আৰু আপোনালোকৰ সাহসত মই জিকিব লাগিব, বৰ্তমান কেনেকুৱা চিটুৱেশ্যনত আছে আপুনি? চিটুৱেশ্যন ঠিক তেনেকুৱাই কথা। তাৰমানে ৰোগটো আচলতে মানুহৰ হয়, অকল মোৰে নহয়, বিভিন্নজনৰ হৈছে, হস্পিটেলত যাই গম পায়। কিন্তু কথা হ'ল কি, মই যেতিয়া প্ৰথমে এই পৰীক্ষা মোৰ কেঞ্চাৰটো ধৰা পৰিছিল, তেতিয়া মই অলপ নাৰ্ভাছ হৈছিলোঁ। কিন্তু যেতিয়া মই অনুক্ৰমে সেই পৰিক্ৰমাটোত সোমাই গ'লো, ইমান মানুহ দেখা পালোঁ, তেতিয়া মোৰ এনেকুৱা ভাৱ হৈছে যে আচলতে মোৰে বেমাৰ নহয়, বিভিন্নজনৰ এনেকুৱা বেমাৰেই আছে। আৰু এই বেমাৰ থকাৰ পিছত মই বিভিন্ন বেমাৰী ব্যক্তিৰ লগত কথা পাতিলোঁ, তেওঁলোকৰ পৰিয়ালৰ লগত কথা পাতিলোঁ। তেওঁলোকে কৈছে যে এইটো আচলতে বেমাৰতকে ডাঙৰ চিকিৎসাটো হৈছে মনোবল। নিজৰ এটা সাহস থাকিব লাগিব, আৰু এই সাহসটো ডাঙৰ ঔষধ বুলি কৈছে। গতিকে মোৰ ডাঙৰ ঔষধটো কি? মই সম্পূৰ্ণ কালচাৰৰ লগত জড়িত মানুহ, নাটকৰ লগত জড়িত মানুহ। গতিকে মই ভাবিছোঁ যে যদি মই নাটকক মোৰ নিজৰ এটা চিনাকি হিচাপে লৈ থাকোঁ, নাটক বৰ্তমান আপোনাৰ ঔষধ। গতিকে নাটকৰ কাৰণে মই জীয়াই থাকিম, মই প্ৰেৰণা পাম। সেই গতিকে মই যিখিনি মানুহক লগ পাওঁ, যিখিনি মোৰ লগ বন্ধুক লগ পাওঁ, তেওঁলোকে নাটকৰ বিষয়ে যাতে কথা পাতে, বেমাৰৰ কথা নাপাতে। বেমাৰটোতো আছেই, কিন্তু যেন আৰু কিবা বেলেগ নাটক এখন কৰিম, আৰু ক'ৰবাত নাটক এখন কৰিম, নতুন কিবা নাটক কৰিম, তেনেকুৱা কথা। যিটো মনোবল, আচলতে আপোনাৰ পৰা 10জনে আকৌ অনুপ্ৰেৰণা পাইছে এতিয়া, যে সেই কৰ্কট ৰোগ সদৃশ বেমাৰটোৰ লগত আপুনি কালি মঞ্চত আপুনি কথা কৈছে, আপুনি 2-3 দিন গৈছে ৰঙিয়ালৈ, আপোনাক দেখি এতিয়া 10জনে মনোবল পাইছে, যে আপুনি কৈছে যে আপুনি নাটকৰ ক্ষেত্ৰখনত জড়িত, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। আপোনাৰ এই যিটো জটিল ৰোগ হৈছে, সেই ৰোগৰ কিন্তু ঔষধটো ডক্টৰে দিছে, সেইটো বেলেগ কথা, কিন্তু আপোনাৰ প্ৰকৃত ঔষধ কিন্তু নাটক। মানুহৰ মাজত থাকি মানুহৰ লগত আপুনি কথা কৈছে, সেইখিনি আপোনাৰ বাবে এটা সাংঘাতিক আপোনাক এনাৰ্জি দিছে। আপোনাক কি ক'ব বিচাৰিব, এই যি শক্তিটো যে আপোনাক দিছে? মই আগতে কৈছো যে নাটক মোৰ প্ৰাণ, আৰু নাটক যেতিয়ালৈকে মোৰ অন্তৰত থাকিব, মানুহৰ মাজত যেতিয়া মই নাটকৰ এই বিষয়বস্তুবিলাক চাই থাকিম, মানুহৰ পৰা দেখি থাকিম, মই নিজে কৰি থাকিম,
অকল মই নাট্যকৰ্মীয়ে নহয় যে মই নাটক কৰিম, কিন্তু বেলেগৰ নাটকো মই চাই ভাল পাওঁ, মই এজন ভাল দৰ্শকো হয়। গতিকে এই তেনেকুৱা ক্ষেত্ৰতে মই কৈছো, যদি নাটক বিষয়টো মই সদায় মানুহৰ লগত লগ লাগি থাকো, তেতিয়াহ'লে বেমাৰটো নিশ্চয় কমিব। আৰু চাওক, এতিয়া আজি নহয়, আজি মোটামুটি ধৰক সৰুৰ পৰা নাটকৰ লগতে জড়িত। কিমানখিনি কৰিব পাৰিছো, কিমানখিনি কৰিব পৰা নাই, সেইটো ডাঙৰ কথা নহয়। সৰুৰ পৰাই নাটকৰ লগত জড়িত। মোৰ ককাই মোক এইখিনিমান বাচ্ছাতে লৈ গৈছিলে নাটক কৰিব। তেতিয়াৰ পৰা গম পাইছো যে আচলতে নাটকত থকা যিটো সমল, যিটো উৎসাহ, পইচা পাতিৰ কথা নাহে। আৰু এটা কথা, মোৰ পৰিয়ালে কেতিয়াবা প্ৰশ্ন কৰে যে নাটকৰ পৰা তই কি পালি? পইচাটো বৰ বিশেষ নাপায়, কাৰণ আমি যিহেতু অপেচাৰী নাট্য গোষ্ঠীৰ লগত জড়িত, পইচা বৰ বিশেষ নাপায়। কিন্তু এটা কথা ঠিক, এতিয়া মই মোৰ পৰিবাৰকো কওঁ যে চোৱা, কিমান মানুহ আহিছে মোৰ বেমাৰৰ খবৰ ল'ব, কিমান মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে মোৰ বেমাৰটো ঠিক কৰি দিয়াৰ কাৰণে, আৰ্থিকভাৱে হওক বা অন্যান্য বিষয়, মানসিকভাৱে হওক, সকলোৱে আহিছে। মই তেতিয়া কৈছো যে আচলতে মই কি আৰ্জিছো, মই ইমান দিনে কি আৰ্জিছো তুমি এতিয়া গম পাবা। এই কথাটো সেইখিনি। গতিকে মই যথেষ্ট শক্তি কিন্তু আপুনি পাইছে, মানে নাটকক ভাল পোৱা মানুহখিনি আপোনাক যথেষ্ট শক্তি দিছে। কালি সেয়া প্ৰমাণ ৰঙিয়াতো হৈছে, বা নলবাৰীতো হ'ব, গুৱাহাটীতো হ'ব, কিন্তু নাৰায়ণ বৈশ্যক যে মনে প্ৰাণে ভাল পায়, নাৰায়ণ বৈশ্য যে নাটক কৰা মানুহ, এই যে কোনোবাই হাঁহে যে নাৰায়ণ বৈশ্য নাটক কৰিনো কি পাইছিল, কিন্তু এতিয়া লাহে লাহে আপুনি অনুধাৱন কৰিছে, বা আপোনাৰ ওচৰ চুবুৰীয়া অনুধাৱন কৰিছে যে নাটক কৰি নাৰায়ণ বৈশ্যই কিছু কথা, কিছু মানুহ আৰ্জিছে, যাৰ ফলত নাৰায়ণ বৈশ্যৰ ওচৰৰ মানুহবিলাক দৌৰি আহিছে। আৰু আপোনাৰ প্ৰতিখন নাটকতে আপুনি কিবা এটা ভাবিবলৈ সমল এটা মানুহক দিয়ে। কালি নাটক পঞ্চায়ত নাটকখনতো সেই ভাবিবলৈ মানুহক এটা সমল দিছে। যিখিনি কথা আচলতে দৰ্শকে ভাবে যে এইখিনি কথা আচলতে হয়, আমি প্ৰত্যেকগৰাকী মানুহে আচলতে এইখিনি কথা ক'ব লাগে বা ক'ব বিচাৰে, ক'বলৈ সুযোগ নাপায়। কিন্তু নাৰায়ণ বৈশ্য নাটকৰ মাজেৰে যিমানখিনি নাটক কৰিছে আপুনি এতিয়ালৈকে, এনেকে এইখিনি কথা মানুহক ভাবিবলৈ এটা সমল আপুনি দিছে। যা হওক, আপোনাৰ এই জটিল ৰোগটোৰ পৰা মুক্ত হ'বলৈ আপোনাৰ যথেষ্টখিনি ব্যয়বহুল, মানে খৰচী এটা চিকিৎসা হ'ব। ইতিমধ্যে আপোনাক বিভিন্নজনে সহায় সহযোগ কৰিছে, আৰু চৰকাৰৰ ফালৰ পৰা কিবা সহায় সহযোগ আপোনাক আগবঢ়াইছে এতিয়ালৈকে? চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ মানে এতিয়া কিবা কিবি ডকুমেণ্ট তেওঁলোকে বিচাৰিছিলে, দিয়াও গৈছে। আৰু লগতে মই খবৰ পাইছো এখন কিবা মানে চেক এখন দিছে 25,000। গতিকে এইখিনি সহায় চৰকাৰৰ পৰা পাইছো, পোৱা বুলিয়ে ক'ব লাগিব, যিহেতু ফোনত কৈছে। আৰু বিভিন্নজনে আহি আৰ্থিকভাৱে আৰু মানসিকভাৱে বহুতে সহায় কৰি আছে, আৰু বহুতে সাহস দিছে যে কৰিব। কোনে যোগাযোগ কৰিছে আপোনাক চিকিৎসাৰ ক্ষেত্ৰত, চৰকাৰীভাৱে আপোনাক লৈ যোৱাৰ ক্ষেত্ৰত কোনে যোগাযোগ কৰিছে? যোগাযোগ প্ৰথম মোৰ দাদা অৰুণ বৈশ্য, তেওঁ এই হেৰিৰ লগত জড়িত। তাৰপিছত আমাৰ ইয়াৰে ত্ৰিনয়ন বৰ্মনে তেখেতে মুখ্যমন্ত্ৰীৰ পৰা সেইখন চেক আনি মোৰ হাতত দিব বুলি কৈছে। গতিকে এইটো আৰু কনফাৰ্ম, সেইটো পাইছো। আৰু মই চৰকাৰক অনুৰোধ কৰিছো, যিহেতু খৰচটো ব্যয়বহুল হয়, তো সেইখিনি পইচাৰে বৰ বিশেষ কাম নিদিয়ে, তথাপিও মই এটা উৎসাহ পাইছো সেইখিনি দিয়াৰ কাৰণে, যাতে চৰকাৰক আকৌ মই কওঁ মোক অকণমান আকৌ বেছিকৈ সহায় কৰে, যিহেতু বেমাৰটো জটিল। কিমান খৰচ হ'ব, কি খৰচ হ'ব, সেইটো মই নাজানো। গতিকে মই যাতে টকা পইচাৰ ফালৰ পৰা বেছি চিন্তা কৰিব নালাগে, তেতিয়াহে মনোবলটো থাকিব। নিশ্চয় মই আহ্বান জনাব বিচাৰিছো এইখিনিতে যে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী জিলাৰ আন এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে, আৰু নলবাৰী জিলাৰ আন এগৰাকী বিধায়ক দিগন্ত বৰ্মন, তিনিগৰাকী এই ব্যক্তিৰ নেতৃত্বত নাৰায়ণ বৈশ্যৰ যি জটিল ৰোগ হৈছিল, জটিল ৰোগৰ যি ব্যয়বহুল খৰচ হ'ব, চৰকাৰে নিশ্চয় এই ব্যয়বহুল খৰচখিনি নিশ্চয় চৰকাৰে কৰিব বুলি আশা ৰাখিছো। আৰু এয়া প্ৰতিগৰাকী নাট্যকৰ্মীৰ দাবী, আচলতে চৰকাৰলৈ দাবী, যে নাৰায়ণ বৈশ্যক মনোবল দিবলৈ হ'লে আমি যিটো ব্যয়বহুল খৰচ, এই ব্যয়বহুল খৰচ চৰকাৰৰ পৰা অধিকাংশই আহিব লাগিব। আৰু যিসকলে খাদ্য অনুৱাৰি পাৰে, নাৰায়ণ বৈশ্যক ফোন কৰিয়ে হওক, বা নাৰায়ণ বৈশ্যক লগ কৰিয়ে হওক, বা নাৰায়ণ বৈশ্যৰ বন্ধুবৰ্গক লগ কৰি হওক, আপোনালোকে যৎকিঞ্চিত খাদ্য অনুৱাৰি সহায় কৰিব পাৰে নাৰায়ণ বৈশ্যক। নাৰায়ণ বৈশ্যক আমি কালি যেতিয়া মঞ্চত নাৰায়ণ দাই কৈছিল যে নাৰায়ণ দাই যুঁজিব, নাৰায়ণ দাই জিকিব, এই নাৰায়ণ দাৰ যুদ্ধখনত আমিও প্ৰত্যেকগৰাকী নাট্যকৰ্মী, প্ৰত্যেকগৰাকী মানুহে
নাৰায়ণ দাৰ যুদ্ধখনত আমি সৈনিক হিচাপে কাম কৰিব লাগিব আৰু নাৰায়ণ দাক আমি সহায় কৰিব লাগিব। নিশ্চয় নাৰায়ণ দাই যুঁজিব লাগিব, নাৰায়ণ দাই জিকিব, নাৰায়ণ দাই ভাল হ'বই লাগিব। এইখিনি প্ৰত্যেকগৰাকী নাট্যকৰ্মীৰ ভগৱানৰ ওচৰত দাবী প্ৰাৰ্থনা, আৰু নাৰায়ণ দাৰ এই যুদ্ধখনত প্ৰত্যেকগৰাকী নাট্যকৰ্মী সৈনিক হৈ থিয় দিব। মই আপুনি খুব ধুনীয়া কবিতা আবৃত্তি কৰে, ইতিমধ্যে কেইবাটাও কবিতা আপুনি লিখা কবিতা আৰু বহুত চৰ্চা হৈছে অসমৰ কবি প্ৰেমীৰ মাজত। যদি মনত আছে অকণমান এইখিনি সময়ত কবিতা এটা। আচলতে বহুত দিন মই চৰ্চা কৰা নাই কবিতাৰ। বহুত আগতে মই কেইটামান কবিতা লিখি মই শ্ৰোতাৰ মাজত এৰি দিছিলো। তথাপিও যিখিনি মনত আছে মই মাতি দিব পাৰিম। আগতে মানে প্ৰথমে মই এটা কবিতা, তেতিয়া কবিতা মানে কেনেকুৱা আছিল একচুৱেলি, হয়নে নহয় এইটো কবিতা আজিৰ পৰা মোটামুটি 20-22 বছৰ আগৰ কথা, হয়নে নহয় তেনেকুৱা এটা কবিতা ভাগাচাল্লু বুলি এটা আমাৰ নলবৰীয়া ভাষাৰ কবিতা মই এটা লিখিছিলো। তাৰপিছত যেতিয়া মই কবিতাটো এৰি দিলো, মানে মোৰ পেজত দিলো, তেতিয়া কবিতা বহুতখিনিয়ে মানুহে আদৰি ললে। সেই কবিতাতে যিখিনি মনত আছে মই মাতি দিওঁ। ভাগাচাল্লু ইটা পাছা ৰাতি, চকুত টোপনি নাই, কেম্বা কেম্বা ভাবগেলখান আহি আছে, ৰাতিও পোৱা নাই। কালিৰ পাই মনটোত আক মাখা দুখ, তিৰি চিনবা মন নকৰে জেগলা মুখ, হেগলা মুখে আনি দিছি হা মোৰ আজিৰ সুখ। 3 দিনৰ পন্তাত কেচেলাপা খানি, মক্তে মক্তে থিয়া গলত দি, লেংটি মাৰি স্কুলক দাউৰি, মোৰ ইটা টাউনত গজ গইজা চাকৰি। ইটা দুটা চলিৰ উচ্চ শিক্ষাৰ সপান দেখি, তিৰি পাহৰি গেছি হা গাঁৱৰ আটা আবু বাই বনি। তাইৰ কেঁচা চকুত মোৰ গৰম হলি, মনত পৰে 12 আনাৰ দিনৰ কাহিনী। ভবনেকা চলি সুনান্দয় ষ্টেণ্ড কৰাংতে, কাষৰ ঘৰৰ ৰত্নজ্যেষ্ঠেৰ ফুৰ্তিত কাকলৰ গাঁঠি মাটিত পৰছিল। ফাখৰিত ধান বেচি নামঘৰত সৈধ্যেন দিছিল। সুনান্দয়ত এইটা সদায় অল আৰে তেইটা কাগজত গাঁৱত দৰিদ্ৰক সেৱা কৰিম বুলি লিখছিল। আজি সি আইনাহান মইনাহান গাড়ীত উঠি মানুহৰ বয়া কলজাক কাটি ভাল কৰা চাকৰি কৰে। কিন্তু ৰত্নজ্যেষ্ঠে চলি ভাৰৰ ভৰত বেমকাদা গলধানা খান গাঁৱৰ কাইখা খুট্টেত তাতে সদায় জাৰে। ভবনেকাৰ হতাশা মুচপা জ্যেষ্ঠে লংকে মহাজনত তাতে বন্ধা থ, আক পুৰা মাটিত টপলা এটা, তাত ডাক্তাৰী লাইনত সুমেদা ইটাও মনত পৰে হা। নাই দা, আজি ভবনেকা নাই, জ্যেষ্ঠেও নাই। ডাঙৰ ডাক্তাৰ সুনান্দু আছে বিল্ডিঙত ঠাণ্ডা ৰুমত বহি। ছাতিৰ পোহাৰো নাই, পাতাৰ বস্তা মাটিত পাৰি পঢ়া দিনো নাই। আৰু ৰত্নজ্যেষ্ঠেৰ জংঘালত অলেজ মাজু চলিও নাই। ইবাৰ মেট্ৰিকত সশ্ৰীজ মহাজনত চলি ইলেকশ্যনত উঠছি, সুনান্দই তাক ঘৰত মাতি গলত গামছা দিছি। হে এগলা লেঙুন নাথকা কথা এটা থও, চৰে নামটাংতে মোৰ কথাও আফিৰ কও। খুব বুলি দুখক পাৰি যোৱা বেমাৰটোই মোকো চুইছি হা। যেনকে বুজা গেলাও নুবজো, বুজলি আক মাখা বুজবা লাগিব বুলি নাজনো বুলি কৈ লেঠা মাৰো। হেংকে ভাগাত চাৰো, সৰু বনি ৰাতি চোৱা গেছি। যোৱাকালি খেইটাৰ কুৰমাই টাউনত বিচৰি মোৰ ঘৰ উঠছি। 3 দিন আগত সুমে থ দৰমাহাত টাকা লাৰিবা দেংতে তিৰি কেঁচাকে চাইছি। আৰু কেঁচাকে চাবও দা, দুটা চলিৰ প্ৰাইভেট স্কুলৰ ফিজ ভাগকে থৈছি। ৰিজাল্টৰ নামত পাই সাংঘাতিক জেদ ধৰছি। বাৰীত ফচাল চিঙি, ভৰিত পেক লৈ, গধূলিৰ বাজাৰত বেচি, মেট্ৰিকৰ বেৰা 5 হাত উপৰেদি যাইতে সুনান্দই বুজি নাপলাক 2 খাৰ পেট কিয়া পিঠিত লাগে। ইটা চেন্দেল নুখলা চলি কেংকে বুজবো হা, কোনখান জিভাই কেইতে উল্টা মাৰে। তেইটি ডাং কাটি উৎফাৰ হৈছি। দামী টিউচনক যায়, মূৰত প্ৰতিলিপি আনবাক লাগি আধা ঘুমটি চলিক মাতবাৰ হৈছি। গোটেইখিনিয়ে মনত আছে। আৰু এইগৰাকী নাৰায়ণ বৈশ্য। আচলতে নাৰায়ণ বৈশ্যৰ প্ৰতিটো কবিতা নলবৰীয়া মান্য ভাষাত, নলবৰীয়া কথিত ভাষাত তেখেতে কবিতাটো আবৃত্তি কৰিছে আৰু কবিতাটো নিজে লিখিছে খুব গাঁৱলীয়া পটভূমিত। যি কথা মই আৰম্ভণিতে কৈছো যে নাৰায়ণ বৈশ্যৰ নাটকেই হওক, কবিতাই হওক, যি আচলতে দৰ্শকে, যি আচলতে মানুহে ভাবিব লগা কথাখিনি নাৰায়ণ বৈশ্যৰ কবিতাৰ মাজেৰে, নাটকৰ মাজেৰে ৰাইজৰ আগত দাঙি ধৰে এখন খুব ধুনীয়া ছবি। এই কবিতাটো ঠিক তেনেকে ইউটিউবতো উপলব্ধ হৈছে আৰু দৰ্শকে নিশ্চয় কবিতাটো আঁকোৱালি লৈছে। আপুনি আপোনাৰ এই যুদ্ধখনত, মই আকৌ যুদ্ধৰ মাজলৈ, আপোনাৰ এই যুদ্ধখনত এগৰাকী
অন্যতম সেনাপতি হিমাংশু প্ৰসাদ দাস, হয় আপোনাৰ অন্তৰংগ সহযোগী বন্ধু। হয় হয় আৰু হিমাংশু দাৰ লগত আপুনি বহুত বছৰ নাটক কৰিছে, গোয়েনিকাৰ লগত আপুনি নাটক কৰিছে, গোয়েনিকাৰ এগৰাকী আপুনি নিয়মীয়া আৰ্টিষ্ট। হিমাংশু দাই আপোনাক যথেষ্টখিনি মনোবল দিছে, শক্তি দিছে। হিমাংশু দাক আপুনি কেনেকৈ লগ পালে? প্ৰথম কথা কওঁ, হিমাংশু হৈছে মোৰ প্ৰাণ। মানে অকল হিমাংশুৱে নহয়, কিন্তু হিমাংশুৰ তাতে যিখিনি মানুহ আছে বা যিখিনি মানুহে আমি একেলগ হৈ আজি বহু বছৰ ধৰি কাম কৰিছো, গোটেইখিনিয়ে মোৰ প্ৰাণ। আৰু তেওঁ যিহেতু আমাৰ দলপতি, গতিকে প্ৰাণ বিশেষ তেওঁ। আৰু লগ পালো মানে তেওঁক আমি তেতিয়া অল আছাম কম্পিটিশ্যন কৰি ঘূৰি ফুৰো নলবাৰীৰ পৰা, সমন্বয় ক্ষেত্ৰৰ পৰা। সদৌ মই দলৰ। এটা কথা ক'ব পাহৰি নাযাওঁতে মই এটা কথা কৈ থওঁ যে শতদল বৈশ্য মই নাটক বাদেই দিছিলো। নাটক আগতে কৰিছিলো, তাৰপিছত মই নাটক বাদেই দিছিলো। নাটক বাদ দিয়াৰ পিছত শতদল বৈশ্যই কিন্তু মোক আকৌ সেই ক্ষেত্ৰখনলৈ লৈ গ'ল। তেওঁ যেতিয়া সমন্বয় ক্ষেত্ৰ, ঠিক তাত আমি অল আছাম কম্পিটিশ্যনৰ কিবা কিবি নাটক কৰি আমি অসমে ঘূৰি ফুৰো। এনেতে ঘূৰি ফুৰোতে তেওঁক কোনোবাখিনিত মই লগ পাই গলো। এতিয়া 2014 চনৰ কথা, এইটো 13-14 ইমান আৰু ভালদৰে মনত নাই। তাৰপিছত তেওঁৰ লগত মই কথা পাতি তেওঁ মোৰ লগত কথা পাতি ভাল পালে, ময়ো তেওঁৰ লগত কথা পাতি ভাল পালো। আৰু তেওঁৰ নাটকবিলাক দেখা পাইছো অলপ ব্যতিক্ৰম। ৰাণ নাটকখন আছিলে, ৰাণ নাটকখন চাই মই বেছি আপ্লুত হৈ গলো যে মানুহজনৰ লগত নাটক কৰিব লাগিব। তাৰপিছত আমি এখন সমন্বয় ক্ষেত্ৰৰ পৰা এই হেৰি কৰিলো, মগ্ৰীবৰ ৰাজাৰ নামৰ এখন নাটক কৰিলো। তাৰপিছত মই তেওঁৰ ফোন নাম্বাৰ লৈ তেওঁক মই মাতিলো যে আপুনি আহিব নেকি, আমাৰ নাট্য মন্দিৰত নাটক আছে, নলবাৰী নাট্য মন্দিৰত। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, মই যদি ব্যস্ত মানুহ, যদি পাৰো যাম। তেওঁ মই মেকআপ কৰি আছো, মই আইনাত দেখা পাইছো যে এইখন মোক কাৰ, দেখা পাওঁ পিছফালে হিমাংশু প্ৰসাদ দাস। মই ভবাই নাছিলো তেনেকুৱা এটা কথা, তেওঁ যে নাটক চাব আহিব। তাৰপিছত তেনেকে আহি তেওঁ নাটক চাই নাটকখন আমাৰ অলপ ৰিহাৰ্চেল কম হৈছিল, নাটকখন সিমান ভাল হোৱা নাই। যদিও তেওঁ মোৰ এক্টিংখিনি চাই তেওঁ ভাল পালে, আৰু তেওঁ মোক ক'লে যে তুমি মোৰ লগত নাটক কৰিব লাগিব। 2013 চনৰ কথা এইটো। তাৰপিছত সেই যি গলো, আৰু উভতি অহা নাই। গোয়েনিকাতে আছে এতিয়া। গোয়েনিকাতে এতিয়াও আছো, যদিও মই বেমাৰৰ কাৰণে ঘৰত আছো, গোয়েনিকাতে আছো। আৰু সেই গোয়েনিকাই মোক মানে অসমখনৰ লগত চিনাকি কৰাই দিছে, নাৰায়ণ বৈশ্যক তুলি ধৰিছে। আৰু নাৰায়ণ বৈশ্যৰ প্ৰতিভা আছিলে, কিন্তু হিমাংশু প্ৰসাদে আপোনাক এই প্ৰতিভাটোক অসমৰ ৰাইজৰ আগত দাঙি ধৰিছে। আৰু সেই নাটকেই নহয়, কবিতা মই বহুত বছৰ আগতে লিখি থৈছো। বহুত কবিতা, বহুত কিতাপৰ বহীৰ পাতে পাতে লিখা আছে। কিন্তু ভাবিছো আছে, নলবাৰীতো বহুত মানুহ আছে, কিন্তু বহুত মানুহে শুনে, ভাল বুলি কয়, কিন্তু এইটো যে কি লিংকত ক'ত কেনেকে মানুহৰ ওচৰলৈ লৈ যাব লাগে, সেই বস্তুটো হোৱা নাছিলে। কিন্তু হিমাংশু প্ৰসাদ দাসে যেতিয়া মোৰ কবিতা শুনা পালে, ঐ এই কবিতাটো নাই, বাপৰে বাপ, মই তোমাৰ কবিতাৰ প্ৰেমত পৰি গলো, এনেকুৱা আৰু কথা। যেতিয়া হিমাংশু প্ৰসাদ দাসে ক'লে, তেতিয়া মোৰোতো মনটো ভাল লাগিব। তাৰপিছত তেওঁ ক'লে কি কৰা যায়, ৰেকৰ্ডিং কৰো ব'লা। এনেকে আৰু ৰেকৰ্ডিং কৰি যেতিয়া আজিলৈকে মোটামুটি ধৰক 10-15টা মান কবিতা, ভাল কবিতা মানুহক শুনাব পাইছো। আৰু অন্যতম আপোনাৰ অন্যতম সহযোগী, এতিয়া অন্যতম সেনাপতি আপোনাৰ যুদ্ধখনৰ। দাদা, আপুনি যেতিয়া আপুনি অসুখ হোৱা বুলি গম পালে, তেতিয়া কেনেকে প্ৰথম কেনেকে গম পালে? প্ৰথম মানে মই অক্টোবৰৰ মাহ চলি আছিলে, সেইটো জুনৰ লাষ্টৰ ফালে চলি আছিলে। মোৰ অকণমান বিষ হৈছিলে এইফালে। বিষটো কেতিয়াবাতো হয়, মানুহৰ বিষ হয়, তাৰপিছত কমিও যায়। কিন্তু এই বিষটো কমাৰ কোনো লক্ষণ মই দেখা নাই। তাৰপিছত পিছপিনে তাৰপিছত মোৰ হেৰি আহিলে, কি বোলে ৱৰ্কশ্বপ আহিলে। মইতো জুলাই মাহটো ৱৰ্কশ্বপ কৰি ঘূৰি ফুৰো। মই বোলো এইকেইদিন আৰু মই ডক্টৰৰ তাতে নাযাওঁ, কিবা আকৌ দিব, ৰেষ্ট দিব, কিবা দিব, ৱৰ্কশ্বপখিনি কৰিব নোৱাৰিম, আৰু বহুতে বাট চাই থাকে মোক। তাৰপিছত মই তেনেকে ৱৰ্কশ্বপখিনি কৰিলো জুলাইৰ মাহটো গোটেই। তাৰপিছত জুলাই মাহটো মোৰ পৰিবাৰে ক'লে এনেকে থাকিলে নহ'ব, কিন্তু বস্তু দেখুৱাব লাগিব, কাৰণ তোমাৰ বিষটো এতিয়া কমা নাই নহয়। তাৰপিছত মই নলবাৰীত দেখুৱালো, নলবাৰীত মই সুফল নাপালো, আকৌ বিষটো আছে। তাৰপিছত মোৰ গলৰ এই ডিঙিৰ এইখিনিৰে এটা মানে গুটি টাইপৰ কিবা মানে দেখা পালো। আৰু খোৱাৰো মোৰ লাহে লাহে প্ৰব্লেম হৈ আছিল, মানে খাব নোৱাৰো, মানে ক'ৰবাত ফাঁচি যায় এনেকুৱা। তাৰপিছত যেতিয়া মই গ'লো, মই গৈ দেখা পালো যে
মোৰ দাদা এজন তাৰমানে আমাৰ হেৰিৰ ডক্তৰ আয়ুৰ্বেদিক কলেজত, তেওঁ ক'লে যে এইটো তই বেলেগ একো কৰিব নালাগে, তই ডাইৰেক্ট বি বৰুৱালৈ গুচি যা। অলপ টেনচন হৈছে, বি বৰুৱাতো এনেই মানুহ নাযায় ন, এইবিলাক নহয়, কিবা এটা যদি হয়ও তোৰ ওলাব আৰু নহয়ও তোৰ ওলাব, তাৰমানে বেলেগত গৈ থাকিলে সময়বিলাক পাৰ হৈ যায়। তেনেকে গ'লো আৰু অক্টোবৰৰ 5 তাৰিখে এটা দীঘলীয়া পৰিক্ৰমা, মানে এই যিটো পৰীক্ষা নিৰীক্ষা, এই নৱেম্বৰৰ 3 তাৰিখে গম পাইছো যে এতিয়া চিকিৎসা বি বৰুৱাতে চলি যাব, বি বৰুৱাত নহয়, বি বৰুৱাৰ পৰা আহিলো, কাৰণ তাত অকণমান প্ৰচেছটো দীঘলীয়া হয়। তাৰপিছত কেঞ্চাৰ কেয়াৰ, আমাৰ জি এম চিৰ আগত আমাৰ হিমাংশুৰ এনেকুৱা চিনাকি কিবা কিবি এনেকুৱা লৈ তাত কেমো 3টা অলৰেডি দিলে প্ৰথম পৰ্যায়ত। এতিয়া আকৌ চিটি স্কেন, পেট স্কেন এনেকুৱা ধৰণৰ কৰিব দিছে। এইবিলাক বহুত মানে পইচা লাগে আৰু চিটি স্কেন, পেট স্কেন বহুত পইচাৰ কাৰবাৰ। তো এইবিলাক কৰিব লাগিব এই বিহুৰ পিছতে, তাৰমানে চাওঁ আৰু এতিয়া কিমানখিনি ডেভেলপ হৈছে এইটো পৰীক্ষাহে ক'ব। নিশ্চয় নিশ্চয় ডেভেলপটো হ'বই লাগিব। আৰু আপুনি কালিয়ে কৈছে, এতিয়াও কৈছে বা লগ পালে কয় যে আপুনি যুঁজি আছে আৰু সেই যুদ্ধত আপুনি জিকিব। এয়া প্ৰত্যেকগৰাকী নাট্যকৰ্মীৰ, প্ৰত্যেকগৰাকী মানুহৰ প্ৰাৰ্থনা আছে আপোনাৰ ওপৰত। আপুনি নিশ্চয় এই যুদ্ধখনত জিকি আহিব। কালি নাটক পঞ্চায়তখন চালে আমি হৰদত্ত বিৰদত্ত ভৱনত, খুব এখন খুব সুন্দৰ নাটক, আৰু যিখন নাটকৰ কথা আচলতে ৰাইজে ক'ব লগা এখন নাটক, ৰাইজে ভাবিব লগা এখন নাটক। নাটকখনৰ ধাৰণাটো কেনেকে আহিল মনত? দেখি শুনি আহিছে নিশ্চয়। তাৰমানে মই কি কৰো, ৰঙিয়াত প্ৰত্যেকবাৰে তেওঁলোকে মোক অলপ মানে হেৰি দিয়ে, মোক মুক্ত কৰি দিয়ে যে আপুনি যি মন যায় সেইটো কৰি দিয়ক। 12 বছৰ ৰঙিয়াত মই বিভিন্ন ধৰণৰ মানে ল'ৰা ছোৱালীক, মই একচুৱেলি ক'ব নাপায় যে এনেকুৱা 12 বছৰ আগতে লগ পোৱা ল'ৰাই এতিয়া ল'ৰা ছোৱালী এতিয়া ডাইৰেক্টৰ হৈছে চিৰিয়েলত। মোৰ তলতে শিকি যোৱা বুলি নহয়, বিভিন্ন ধৰণৰ টিচাৰ আহে তাত, ফেকাল্টি আহে, তো চবৰে তাতে তেওঁলোক গৈছে, চবৰে পৰা শিকিছে। কিন্তু তেওঁলোকে নটৰাজ নাট্যগোষ্ঠীয়ে মোক অকণমান মানে অভিভাৱক স্বৰূপ বুলি ভাবে আৰু তাত মই বিভিন্ন ধৰণৰ কাহিনী 12 বছৰ কৰিলো। 12 বছৰে মানে মই কিবা এটা টপিক দি দিওঁ, ল'ৰা ছোৱালীখিনি ইম্প্ৰোভাইজ কৰে, তেনেকে এখন নাটক হয়। এখন নাটক 3খন 4খন নাটক হয়। এনেকে যেতিয়া মই 12 বছৰত বহুত কেইটা কাহিনী অলৰেডি হৈ গ'ল, কিন্তু এইবিলাকতো সেইদিনাই চেছ, যিদিনা ৱৰ্কশ্বপৰ পিছত আৰু নহয়। মই সিহঁতক ক'লো এনেকেতো বস্তু সৃষ্টিবিলাক গৈ আছে, 10 মিনিটৰ বস্তু এটাৰ পৰা 1 ঘণ্টাৰ বস্তু এটা হ'ব পাৰে, 20 মিনিটৰ বস্তু এটাৰ পৰা 2 ঘণ্টাৰ বস্তু এটা হ'ব পাৰে, এটা কাহিনী হ'ব পাৰে, এখন চিনেমা হ'ব পাৰে, এখন ডাঙৰ নাটক হ'ব পাৰে, এখন চিৰিয়েল হ'ব পাৰে। তো তহঁতে কিয় নকৰ? নহ'লে কি অস্তিত্ব থাকিব? তো এইবাৰ চাগে বেমাৰ হোৱাৰ কাৰণে তেওঁলোকে অকণমান বেছি জোৰ দিলে। এই কাহিনীটো মই যোৱা মাহৰ জুলাই মাহত মই পঢ়িছিলোঁ পঞ্চায়তত, আৰু তেওঁলোকৰ মাথাত চাগে অলপ লাগি গ'ল, আৰু কৰা কথাও আছিল, আৰু বিভিন্ন কাহিনী তেওঁলোকে ভিডিঅ' কৰাই আছে, তেওঁলোকে কৰিব বুলি কথা দিছে। চাওঁ কিমানখিনি আগবাঢ়ো। মনলৈ আহিল মানে আমাৰ গোটেই চিষ্টেমটো আৰু আমি যেনেকে চলি আছো, বা আমাৰ গাঁৱত, মোৰ গাঁৱতে যেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, এই গোটেইখিনিতো আমি এটা পঞ্চায়তৰ মাজেৰে চলি থাকো ন। তো তাতে থকা কথাখিনি, সমলখিনি মই গোটাই লৈ তেওঁলোকৰ মাজত ইম্প্ৰোভাইজ কৰি নাটকখন কৰিছো, আৰু তেওঁলোকে এই নাটকখনত যেতিয়া দীঘলীয়া ৰূপে প্ৰাণ দিছে, সেইটোৱে আৰু খালি হল ভৰ্তি দৰ্শক। আৰু নাটকখনৰ যে ভাল হৈছে এইটো এটা প্ৰমাণ যে মাজে মাজে নাটকৰ দৰ্শকখিনিয়ে জাউৰি জুৰি হাত চাপৰি বজাইছে, আৰু খুব ধুনীয়া কমেণ্ট পাছ কৰিছে প্ৰতিটো দৃশ্যৰ পিছত। আৰু মিউজিক নাটকখনৰ অন্যতম এটা সম্পদ আপোনালোকৰ নাটকখন। আৰু আপোনাক লৈ মানুহখিনি তাত যিখিনি উৎসাহ দেখুৱাইছে, যিখিনি সহযোগ দেখুৱাইছে, সঁচাকৈ ভাল লাগিছে কালি ৰঙিয়াৰ নাট্যকৰ্মীখিনিৰ মাজত। নলবাৰীতো নাটকখন নিশ্চয় কোনোবা দিনা মঞ্চস্থ হ'ব, এইখিনি কথা আলোচনা ইতিমধ্যে হৈছে। নলবাৰীতো হওক, নলবাৰী দৰ্শকখিনি আপোনাৰ নাটকখন চাব, আৰু বোধকৰি 21 তাৰিখে গোয়েনিকাতো হ'ব। তাত এই ষ্টাফটোৱে কৰিবনে? এই ষ্টাফটোৱে কৰিব। এতিয়া অলপ কিবা দুটা এটা কেৰেক্টাৰৰ চাগে প্ৰব্লেম আছে, ডিব্ৰুগড়, নাজিৰা এনেকুৱা গোটেই অসমৰ মানে দূৰত্ব এক্টৰ আছে। এতিয়া এটা মানে চাওঁ আৰু কিমানখিনি তেওঁলোক আহিব পাৰে, নোৱাৰিলেও ইয়াৰে মানুহৰ এক্টৰলৈ কৰিব লাগিব। আৰু চবৰে সুবিধা নাথাকিব পাৰে, বিভিন্নজনৰ বিভিন্ন কাম থাকিব পাৰে। গতিকে মোৰ আশা কি, গোটেই অসমতে নাটকখন হওক,
মই বিচাৰো তেনেকে উম, চবৰে এটা মনত এটা ধাৰণা থাকেতো নিজৰ সৃষ্টিটো অকনমান বেলেগ ধৰণে যাওক মানুহৰ মাজত যাওক আৰু এইটো অকল মোৰে সৃষ্টি নহয় মই তেনেকে ক'লে ভুল হ'ব মোৰ বন্ধু বান্ধৱ উম, চন্দন ৰূপম জ্যোতি দাস উম, প্ৰদীপ দত্ত উম, তাৰপিছত আমাৰ অপূৰ্ব বৰ্মন উম, চামতা উম, তাৰপিছত প্ৰাঞ্জল উম, ৰূপম জান পৰমানন্দ শইকীয়া এনেকে বিভিন্নজনে উম, আৰু হিমাংশু আছে খালি হিমাংশু নাটক চাই আছিল নেপথ্যত আছে হিমাংশুৱে বহুতখিনি দিহা পৰামৰ্শ দিয়ে থাকে কিন্তু হিমাংশুৰ কথা হ'ল কি তেওঁৰ কোনো হেৰি নাই আৰু যিকোনো ক্ষেত্ৰত যোনে যি কৰা আৰু তেওঁ ছাপোৰ্ট কৰি যাব আৰু য'তেই নকৰা কিয় তেওঁ ছাপোৰ্ট কৰি যায় তেওঁ মানুহৰ মনটো কোনে কি জানে নাজানো কিন্তু অকণমান বেলেগ ধৰণৰ তাৰমানে আমি আৰু ভিতৰৰ পৰা পাইছো কাষৰ পৰা পাইছো চবৰে চিন্তা এইটো যদিও মই নাটকখনৰ কাহিনীটো মই ভাবিছো গোটেইখিনি মানুহ জড়িত হৈ আছে চন্দনহঁতে যথেষ্ট কষ্ট কৰিছে গতিকে এই কষ্টবিলাক নাটকত দেখা পায় মই কালি সিহঁতৰ কষ্টবিলাক নাটকত দেখা পাইছো আজি অপুহাতে আহি আমাৰ নাটকত বেছি স্ক্ৰিপ্ট নাথাকে ইম্প্ৰোভাইজ চলে কিন্তু অপুৱে আৰু মোক ফোন কৰে নাৰায়ণ দাদা এইবিলাক মই এতিয়া চবকে লিখি দিব লাগিব এনাহান কথা জিংকে নহওক যেনেকে নহওক নাটকখন কৰিছে খুব ভাল লাগিছে মই আনন্দ পাইছো এই বেমাৰৰ এই জটিল বুলি কোৱা কথাটো বেছি জটিল হৈ থকা নাই সহজ হৈছে সেইদিনা সহজ হৈ গৈছে তাৰমানে সেইটোৱে আৰু কালি বোধকৰো আপুনি মানে নাটকখন যেতিয়া কৰি আছিল মই আপোনাক চাই আছো আপুনি বেছি এক্সাইটেড হৈ আছে নাটকখনৰ অভিনেতা যেতিয়া কোনোবা ওলাব আপুনি এজন অভিনয় কৰি আছে আপুনি মঞ্চৰ সন্মুখত বহিছে যে নাৰায়ণ বৈশ্যই নাটকখনত অভিনয় কৰি আছে আৰু আপুনি ক'ব লগা কথাখিনি অভিনেত্ৰী খুব সুন্দৰকে কৈছে আৰু ৰাইজে সেইখিনি কথা বুজি পাইছে ৰাইজে আঁকোৱালি লৈছে পৰৱৰ্তী পঞ্চায়তখন চলি থাকিব পৰৱৰ্তী কিবা চিন্তা আছেনে চিন্তাটো যথেষ্ট আছে মই কালি সেই কথাটো ক'ব পাহৰি গলো আচলতে মই এনেকুৱা কিছুমান কনচেপ্ট মোৰ মনত আছে আৰু মনত কবিতাৰে হওক বা নাটকৰে হওক বা অন্যান্য মানে আৰু মই মানুহজন অকণমান লেজি পটককে মই কিবা এটা লিখি দিব নোৱাৰো পটককে কিবা এটা কৰি দেখুৱাব নোৱাৰো মই ভাবিব লাগিব লাহে লাহে এটা কবিতা লিখোতে 1 বছৰ যায় কিন্তু সেইকাৰণে ভাবিছো কৰবাত যদি আকৌ কিছু বছৰ মই থাকো জীয়াই তেতিয়াহ'লে ধৰক যিমান বছৰ জীয়াই থাকো সিমানটা কিবা এটা হ'ব হয়তো কবিতা হয়তো নাটক তেনেকে মই ভাবিছো আছে যথেষ্ট কনচেপ্ট আছে যথেষ্ট কাম আছে বাকি সেইবোৰ লাহে লাহে এতিয়া কৰিব লাগিব আৰু লাগিব নাটক ধৰক এতিয়া পঞ্চায়তখন চলি আছে তাৰ মাজত নতুন পৰিকল্পনা আপোনাৰ নিশ্চয় আছে আৰু পৰিকল্পনাসমূহ বাস্তৱত পৰিণত কৰিব লাগিব আপুনি কবিতাৰ কাম থাকিলে বহুখিনি আৰু মই এটা আহ্বান জনাব বিচাৰিছো নলবাৰীত এখন আপুনি নাটক কৰক এতিয়া নতুন নাটক এখন নলবাৰীত নাট্যকৰ্মীখিনিক আপুনি একগোট কৰক আৰু সেইখিনি দায়িত্ব ল'ব লাগিলে আমিও ল'ম দায়িত্ব নিশ্চয় যদি আমাক দায়িত্ব প্ৰদান কৰে যে নলবাৰীৰ নাট্যকৰ্মীখিনিক লগ কৰি যেনেকে ৰঙিয়াত পঞ্চায়তখন কৰিলে আমি নলবাৰীতো এখন নাটক কৰোঁ নিশ্চয় এইটো মই কৈয়ে থাকো ফোনত আমাৰ কিশোৰ চক্ৰৱৰ্তীহঁতৰ লগত যেতিয়া মই কথা পাতো তেতিয়া মই কওঁ কৰো দিয়াহে নাটক এখন একো নাই এইটো আৰু কিনো অলপ খৰচা হ'ব খৰচাখিনি আহিব একচুৱেলি মানুহে আগ নাবাঢ়ে কিয় অপেচাদাৰী নাট্য গোষ্ঠীয়ে আগ নবঢ়াৰ কাৰণটো হৈছে পইচা এইখিনি যদি অকণমান কৰবাত মানে তোলাতুলিকে মিলি যায় নাটক এখন হৈ যায় নাটক যিখিনি নাটক ভাল পায় মানুহে আচলতে সেইখিনি যিখিনি নাটক ভাল মানুহ দিব পাৰে নাটকৰ কাৰণে দিবলৈ কুণ্ঠাবোধ নকৰে সেইখিনি মানুহে দিয়ে কিন্তু অপেচাদাৰী আৰু পেচাদাৰী মই দাদা এটা কথা ক'ম যে এই যে অপেচাদাৰী বুলি আমি কৈ থাকো আচলতে এই শব্দটো সলাব লাগে এতিয়া আৰু সলাব লাগে এইটো কিন্তু আমি প্ৰথম ৰবীন্দ্ৰ ভৱনত সলাইছো শব্দটো বাৰু কৈ থাকে মানুহে কিন্তু প্ৰথম সলাইছো যে আমি গোয়েনিকাৰ পৰা দুখন নাটক কৰো আৰু আমি এটা ৰিস্ক লৈ কৰো নাটক যে আমি কৰিম টিকট কটা কৰিম 10টা মানুহ দৰ্শকে টিকট কাটি আহিব লাগিব সেইটো কিন্তু আমি কৰিছো এতিয়া ৰবীন্দ্ৰ ভৱন নাই আমাৰ সেই মূল স্থলটোৱে নাই য'ত সেইটো বন্ধ হৈছে বাৰু আমি তেনেকে দুখন নাটক উলিয়াই আনো ফাৰ্ষ্টটো ছেকেণ্ডটো আৰু হল ভৰ্তি দৰ্শক তেতিয়াতো গমেই পায় মানুহে গোয়েনিকাৰ পৰা নাটক আহে এইটো চবতে হ'ব লাগে চব গ্ৰুপে কৰিব লাগে আচলতে নাটকটো বিনামূলীয়াকে দেখুওৱা বস্তু নহয় অলপ অকণমান হলে মূল্যটো দিব লাগে নহলে মানুহে কৰিব কেনেকে এইবিলাক সৃষ্টি জীয়াই থাকিব কেনেকে যদি মানুহে পইচা নিদিয়ে পইচাটো বেছি নালাগে মানুহে অহা যোৱা কৰা খৰচ খিনিওতো লাগিব যদি নলবাৰীৰ পৰা এজন এক্টৰ মিৰ্জালৈ যায় খৰচটোতো লাগিব নলবাৰী নাটকখন কৰিব লাগিল আপোনাৰ হলৰ ভাড়া লাগিল লাইটৰ পইচা দিব লাগিল আৰু সকলোৰে ক্ষেত্ৰত পৰিয়ালৰ কথা আছে প্ৰত্যেকটা কামৰে মাজত পৰিয়াল জড়িত আছে আৰু পৰিয়ালবিলাক
এতিয়া কোনোবাই লাইটৰ কাম কৰে, তেওঁৰ পৰিয়ালটোৰ লগত জড়িত আছে। জড়িত হৈ আছে, কোনোবাই চাউণ্ডৰ কাম কৰে, তেওঁৰ পৰিয়ালটো জড়িত হৈ আছে। জড়িত হৈ আছে। গতিকে এনেকুৱা কথা মানুহে আচলতে ভাবিব লাগে, আৰু দিব পৰা মানুহখিনি আচলতে নলবাৰীত বিশেষকে দিয়ে। দিয়ে। নলবাৰীত নাটকৰ কাৰণে মানুহে পইচা দিয়ে। নলবাৰীত দিয়ে, নলবাৰীত দিয়ে, নলবাৰীত দিয়ে, ৰঙিয়াত ৰঙিয়াত দিয়ে। কালি কালি নিজে প্ৰমাণ পাইছো। গম পাইছা যে আচলতে এইটো চবতে হ'ব লাগে। মানুহে অকণমান পইচা দিব টান নাপায়, কিন্তু সেইটো আমি কৰি দিব লাগিব। যে নাটকখন চাব, আপুনি নাটকখন চোৱাৰ নামত কিবা এটা দিয়ক, যাতে কলা কুশলীখিনি জীয়াই থাকে। নিশ্চয়কৈ আপোনাৰ পৰা এইখিনি সময় ললো, আপুনি ব্যস্ততাত আছে, বোধকৰা আৰু গুৱাহাটীৰ মাজত অহা যোৱা হৈছে। অহা যোৱা থাকিব। বিহুৰ শুভেচ্ছা জনালো। বিহু ভালে ভালে যাওক। তোমালৈও থাকিল বিহুৰ ধন্যবাদ। শুভেচ্ছা। পিছত আমি আকৌ কথা পাতিম। আৰু আপোনাৰ এই যিখন যুদ্ধ, এই যুদ্ধখনত আপোনাৰ লগত সেনাপতি হিচাপে প্ৰত্যেকগৰাকী মানুহ আছে, আমি আছো, আৰু আপোনালোকৰ গুৰেনিকাৰ আৰ্টিষ্টখিনি সকলো আছে, হিমাংশু দা আছে, ৰঙিয়াৰ নাট্যকৰ্মীখিনি আছে, নলবাৰীৰ নাট্যকৰ্মী আছে, অসমৰ ভিন্ন প্ৰান্তৰ নাট্যকৰ্মী আপোনাৰ লগত আছে, আৰু প্ৰত্যেকগৰাকী নাট্যকৰ্মীৰ প্ৰাৰ্থনা আপোনাৰ লগত থাকিব। আপুনি এই যুদ্ধখনত যুঁজিব লাগিব আৰু জিকিব লাগিব। নাৰায়ণ বৈশ্যলৈ ধন্যবাদ জনাইছো আমাক এইখিনি সময় দিয়াৰ বাবে। প্ৰিয় দৰ্শক, এয়া আছিল নাৰায়ণ বৈশ্য। নাৰায়ণ বৈশ্যক যিসকল দৰ্শকে জানে, সেইসকল দৰ্শকে জানে যে নাৰায়ণ বৈশ্য আচলতে কি। সেয়া কবিতা আবৃত্তিৰ পৰাই হওক, সেয়া নাট্যকাৰৰ পৰাই হওক, সেয়া পৰিচালকেই হওক, বা নাৰায়ণ বৈশ্যৰ অভিনেতাই হওক, একেবাৰে এগৰাকী স্বাভাৱিক অভিনয় কৰিব পৰা এগৰাকী বিশিষ্ট অভিনেতা হৈছে নাৰায়ণ বৈশ্য। আমি কেইবাখনো নাটক চাইছো, আৰু NSDN হিমাংশু প্ৰসাদৰ সৈতে জড়িত হৈ তেখেতে নাটকৰ মাজেৰে, অভিনয়ৰ মাজেৰে, কবিতাৰ মাজেৰে দৰ্শকৰ মাজত যিটো সাজ ববলৈ সক্ষম হৈছে, সেইগৰাকী নাৰায়ণ বৈশ্য এতিয়া জটিল ৰোগত আক্ৰান্ত। নাৰায়ণ বৈশ্যৰ এই যুদ্ধখনত আমি সেনাপতি হৈ কিছু কাম কৰাৰ বাবে, আমি সৈনিক হৈ কিছু কাম কৰাৰ বাবে, নাৰায়ণ বৈশ্যক মনোবল দিয়াৰ বাবে, নাৰায়ণ বৈশ্যক সাহস দিয়াৰ বাবে আমি কিছু তেখেতক আৰ্থিক আৰু মানসিকভাৱে সাহস দিব লাগিব, মনোবল দিব লাগিব। আপোনালোকে অসমৰ য'তেই নাথাকক কিয়, নাৰায়ণ বৈশ্যক যদি আপোনালোকে এই যুদ্ধখনত তুলি ধৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে সাধ্য অনুসাৰি আপোনালোকে যৎকিঞ্চিত নাৰায়ণ বৈশ্যলৈ সহায় আগবঢ়াওক। আৰু শেষত চৰকাৰলৈ আহ্বান জনাইছো, অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰী নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱা। আপোনালোকৰ নেতৃত্বতেই নাৰায়ণ বৈশ্যই নিশ্চয় এই যিটো ব্যয়বহুল তেওঁৰ চিকিৎসা যাত্ৰা, এই যাত্ৰাত আপোনালোকৰ হাত দুখন নিশ্চয়কৈ নাৰায়ণ বৈশ্যৰ ওপৰত থাকিব বুলি আশা ৰাখিছো, আৰু চৰকাৰে এই ক্ষেত্ৰত আগভাগ ল'ব বুলি আশা ৰাখিছো। আজি এই অনুষ্ঠানৰ মাজৰ পৰা মই দিগন্ত ভৰলী বিদায় লৈছো।